মই মেক্স চকলাই মিষ্টিৰ লগত মাল খাম আৰু মেক্স চকলাই লাগে জালাৰ লগতো মই মাল খাম তথাপিও মই মৰি যাম তথাপিও মই নাটখো কাবা এটাক পালি ভাল লৈ তাকেই ফাৰ্মাচীৰ পৰা আটা 2 কেজি লৈ দিলো হয় এই ডাক্তাৰডালেও আকৌ সেই ৰুটিহে খাবা দিছি পেট কমাবা কেলি তাকো ভাত খাৱাৰ আগত এই ভাতকেইটাও খাব লাগে এতিয়া এই ঔষধটো বাৰু কোনে আনে এই ৰুটি দুখন খাই ল'ব পাৰিলে আগতে তাৰপিছত ভাতকেইটা খাব পাৰোঁ এতিয়া এই ৰুটি দুখনক কেলি মই ভাতকেইটা ৰখি থাকিব লগা হ'ল নহয় টপিকাইদেউ আপুনি বিয়াখন কেতিয়ালৈ পাতিবা বয়সচোন যাবগৈ এই ৰহে মেক্স চকলাই বিয়া পাতবি সেই বিয়া পাতি কি খুৱাম খৰাৰ ঘা ককাইদেউ যে কি কয় খোৰাৰ ঘাৰ ক'ত খাবহি ভাত খাব নিজৰ হাতেৰে হেই তই বুজি নাপাও এইগিলা তই সৰুৱে আছা দে ডাঙৰ হলি বুজি পাবি দে যৌ এতিয়া আমি যোগ যাবাইছো তোকে যৌ টফিক তন্ধেহে কথা কৈ আছা দে ভালে হৈছে দে হেৰি ক'ৰবাক যাবাইছা নেকি মোক এটা বস্তু আনি দিব লগাছিলে মেক্স চকলাই ক'ৰবাত যাবা আহিলি যি মেকুৰী ৰাস্তা কাটিলি যাত্ৰা বেয়া হয় সেনেহেন কথা হৈছে যাবা আহিছো কিবা এটা কামত ৰাস্তা কাটিলেই টপিকাইদেউ দে কিবা কথা শুনি লোৱাচোন মাজুন চেষ্टे দে ক কি কৰিব লাগে টফিক কৰিব লগা কাম একো নহয় মোক এটা বস্তু আনি দিব লাগিছিল কেনেহেন বস্তু আনিব লাগে বস্তু মানে ফাৰ্মাচীৰ পৰাই মোক আটা 2 কেজি আনি দিব লাগিছিল কি চেষ্टे আটা ফাৰ্মাচীত চেষ্टे কোনি ক'লা হয় তোক ফাৰ্মাচীত আটা পাই বুলি ডাক্তাৰৰ তাত গৈছিলো ডাক্তাৰে কৈছে মোক ৰাতিকে ৰুটি খাবি ডাক্তাৰক মই ক'লো ভাত খোৱাৰ আগত খাম না পিছত খাম ডাক্তাৰে কৈছে আগতে খাবি এতিয়া মই ভাতকেইটা খাব পৰা নাই এই ৰুটিকেইখন নাখাৱাকে এতিয়া সেই ৰুটি আনিব লগা হ'লতো এইগিলা বস্তু ফাৰ্মাচীতে পাব লাগিব এইটো ক'ত পাবি চেষ্टे মই নাযাওঁ যে ফাৰ্মাচীত তই জানবি মই এক জেগাত একদম ইমাৰ্জেঞ্চি কামত যাই আছো টপি শুনছো নেওলা কি মুখ পেলিছা পলক টপি শুনি নাযায় কিয় মেক্স চকলাই মই এতিয়া গুণৰামৰ দোকানৰ আগেদি যাব নোৱাৰিম নহয় ফাৰ্মাচীখনতো দেখা পালিয়ে মোক পইচা খুজিব আজি 3 মাহেদি মই বাকী পইচা দিয়া নাই মোৰ ধুতি খুলি ৰাখবহি মই হ'লেও যাব লাগিব মুখখনত টুপি পিন্ধি ল'ম দেখা নাপাওঁকে নহ'লে ছাতা এটা লৈ যাম চকলাই কোনোই মোক বুজি নাপাওঁ হৈছে ফাদাৰক ক'লো মোক বিয়াখন পাতি দি এই ঠাণ্ডাৰ দিন যাব এতিয়া মই বিয়াখন পাতিব নোৱাৰিলোঁ সেইকাৰণে মই মাল খাই মৰি যাম মই মেক্স চকলাই মিষ্টিৰ লগত মাল খাম আৰু মেক্স চকলাই লাগে জালাৰ লগতো মই মাল খাম তথাপিও মই মৰি যাম তথাপিও মই নাটখো আৰু কোনো এটা মানুহ মোক সন্মান নেদে আগতে মই ডন আছিলো এখন গাঁৱৰ এতিয়া মোক কুকুৰেও নোপোচা হৈছে দেখা পালে কুকুৰেই মুটি দিওঁ কৰে কেঁচৰা তুই যে জিন্দীপিৰ বোলে মাল খাবার ধরলি কে এত দুঃখ কে তোর কি দুঃখ মানে মোক এতিয়া কোনোই নোপোচা হ'ল মোৰ এতিয়া ভেলুলেছ হৈ গেল মোক কোনো সন্মান নেদা হ'ল গাঁৱত কেঁচৰা তোর আৰু মন নিচিনা মানুহৰ এই দুনিয়াত কোনো সন্মান নাই গো কেঁচৰা ভাই তুই হলি মাল খায়া পাগলা আর আমারে কহি মাথা গরম পাগলা তোর আর মরে এই দুনিয়ার কোনো সম্মান নাই কেঁচরা ভাই দে এলা আমাকো দে আমিও টানি কৰিম ভাই কথাটো তই বেয়া কোৱা নাই মই কি জানি আজি পুখুৰীত জাপ দি হ'লে মৰি যাম তোৰ আৰু মন নিচিনা মানুহ যদি সন্মানে নাই আমি থাকিনো কি কৰিম হাই রে আল্লাহ এটা একদিন কয়া ভুলেই করলাম এটা এখন মরবই বলে তুই যাস না মরবার যাস না তুই বাঁচি থাক নাকবো নাহলে আমি কেবে করে থাকবো আরে মানুষে আঙ্গ সম্মান না দিলে কি হবো আমরা তো আমরা নিজের সম্মান দেই না আমরা তুই আমাক সম্মান দাস আমি তোকে সম্মান দেই তুই মরিস না বলে তুই মরলে আমি কেবে করে থাকবো গো হ'ব দে তই কৈছা যদি নমৰো দে কিন্তু মই পেপচি খাইয়ে থাকিম এই আগত যদি এটা খাইছিলি এতিয়া মই 5টা খাম লাগে মোৰ লিভাৰে বেয়া হৈ যাক তোৰ ঘৰটোৰ ভিতৰত কি কৰি মৰি আছা তিতাৰ পাজি তেটো ফালি ফালি তোক মাতি আছো শুনা নাই চৰত কাণ ফালি যাব তোৰ কাণ চাফা হৈ যাব এই মানটো কবাৰ পৰা আহিলি ভাবো কি নাই অলপ মৰম চৰম কৰিব কিজানি মাতছি যাওঁ অলপ আগবাঢ়ি আহি গালিহে শুনিব লাগে এন্দালক আৰু কি যি কম এইগিলা মানুহ মাতিলে ওলাই ভেনগে মৰম কি বস্তু চিনিয়ে নাপায় দে তুই মেক্স চকলাই তোৰ মৰম তোৰ মৰম তোৰ পকাৰেদি ভৰা মিটি তিতাৰ পৰাই মাতছো তাইৰ কাণ মানে কাণত কি সোমাই থৈছি তাই শুনা পোৱা নাই আৰু এতিয়া মৰম কৰাৰ কথা ক'বা আহিছি তোৰ মৰম তোৰ পকাৰেদি ভৰা মই হ'ব দে
আপুনি আৰু এইবিলাক ক'ত বুজি পাব এইবিলাক মৰমৰ কথা হ'ব দে কিয় মাতিছিল কওক কিয় মাতি আছিল মানে এই সিটানৰ তলত চাগে 500 টকা এটা আছেই মই হস্পিটেলত গৈছিলোঁ মই ফাৰ্মাচীত যাব লাগে এতিয়া টকা নাই কাৰণে ঘূৰি আহিলোঁ মই ফাৰ্মাচীত নেগলোঁ এতিয়া ফাৰ্মাচীত কালি যাওঁ টকা 500টো লৈ আহ এই মই গাঞ্জা নিবা যাব লাগে ফাৰ্মাচীত ডাক্তৰে মোক গাঞ্জা খাব দিছে হ'ব দে মই আনি দি আছোঁ দে আপোনাৰনো আৰু কি টকা খেদেই থাক ডাক্তৰৰ তাত যায়ে থাক ভালেই দে হ'ব মই আনি দি আছোঁ দে তো বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল চাই থাকিবা সদায় ভিডিঅ' আহিব এতিয়া